আজি আমাৰ আম আদমি পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ আপোনালোকে দেখা পাইছে আৰু গুৱাহাটী মহানগৰৰ কেইবাগৰাকীও বিশেষ ব্যক্তিয়ে যোগদান কৰিছে। এয়া আৰম্ভণি। আজি আমি তেখেতসকলৰ লগত বাকী যিসকল সতীৰ্থ আছে, ডিব্ৰুগড়তো এটা ডাঙৰ যোগদান হ'ব আৰু আমাৰ গুৱাহাটীতো এটা ডাঙৰ যোগদান হ'ব। কালি নাৰায়ণপুৰতো এটা গ্ৰুপে যোগদান কৰিছে, কিন্তু তেখেতসকলে প্ৰথমতে এইকাৰণে যোগদান কৰিছে, এতিয়া গৈ পেলাই তেখেতে বাকীসকল সতীৰ্থৰ সৈতে কথা পাতি খুব সোনকালে ডিব্ৰুগড়ত আৰু গুৱাহাটীত যোগদান হ'ব। আৰু তেনেকুৱা যোগদানৰ প্ৰস্তাৱ আমালৈ আৰু আহি আছে। মই কালিও কৈছোঁ যে আমি আশা কৰিছোঁ যে অহা আমাৰ 15, 16, 17 পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং আছে। কিছুমান ব্যক্তিৰ ক্ষেত্ৰত আমি কিছু সিদ্ধান্ত ল'বলগীয়া আছে। তেওঁলোকৰ যোগদানটো কেনেকৈ হ'ব, কাৰোবাৰ দিল্লীতো হ'ব। কিছু নেতা আমাৰ অসমৰ বেলেগ দলত আছে, তেখেতসকলে দিল্লীত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। কিছু নেতাই গুৱাহাটীত যোগদান কৰিব, কিছুৱে জিলাই কৰিব। সেইকাৰণে আমি 15, 16, 17 আমাৰ যি পলিটিকেল এফেয়াৰ্ছ কমিটি আছে, তাত আমি এজেণ্ডাটো লৈ আপোনালোকক জনাই দিম। খবৰ যি চাওক, যেতিয়া ক'ৰবাত জুই নজ্বলে তেতিয়া ধোঁৱা এনেই ওলাব নোৱাৰে। যেতিয়া ক'ৰবাত ধোঁৱা ওলায় তেতিয়া আপুনি জানিব যে ক'ৰবাত নহয় ক'ৰবাত অলপ জুই আছে। আমাৰ প্ৰথম উদ্দেশ্যটো হৈছে বিজেপি বিৰোধী এখন শক্তিশালী মঞ্চ, সাম্প্ৰদায়িক ৰাজনীতি বিৰোধী এখন শক্তিশালী মঞ্চ আমি সদায় দিবলৈ চেষ্টা কৰি আহিছোঁ। আৰু আমাৰ যি অল ইউনাইটেড অপজিশ্যন ফৰাম আছাম, সেই মিটিঙতো এই কথা ওলাইছিলে যে আমাৰ দলবিলাকৰ মাজত অহা যোৱা চলিব নে নচলে। এতিয়া আপোনালোকেও জানে অসমৰ কেইবাটাও বিজেপি বিৰোধী দলৰ নেতৃত্ব আমাৰ কংগ্ৰেছ দলৰ পৰা যোৱা মানুহে লৈ আছে। আমিতো আপত্তি নাই কৰা। এতিয়া আমাৰ ঘৰখনলৈ যদি কোনোবা নতুন অতিথি আহিব বিচাৰে, আমি কেনেকৈ মানা কৰিম যে আপুনি আমাৰ ঘৰলৈ? এটা ৰাজনৈতিক দলৰ কাৰণে কোনো এজন অসমপ্ৰেমী ব্যক্তি যেতিয়া দললৈ আহিব বিচাৰিব, সেইটো কোনো পৰিস্থিতিত মানা কৰাটো সহজ আৰু সম্ভৱ নহয়। গতিকে আমি কৈছোঁ যে যিসকল আমাৰ দলৰ মঞ্চত আমাৰ দলৰ সংবিধান, আমাৰ দলৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ আহিব, তেওঁলোকক সদায় আমি আদৰিবলৈ সাজু আছোঁ। কিন্তু কোনেও ক'ব নোৱাৰে যে আমি কাৰোবাৰ দল ভাঙিবলৈ চেষ্টা কৰিছোঁ। আমি কাৰোবাক কিনা বেচা কৰা, প্ৰলোভন দিয়া, ED CBI লগাই ভয় খুৱাই পেলাই অনা, এইবিলাক কামত আমি নাই। কিন্তু স্বইচ্ছাই যিসকলে কংগ্ৰেছ দলত প্ৰতি অনুপ্ৰাণিত আহিব, তেওঁলোকক নিশ্চিতভাৱে আমি আদৰণি জনাম। তাত আমাৰ বিৰোধী ঐক্য মঞ্চতো সিদ্ধান্ত আছে যে আমাৰ দলৰো কোনোবা গৈ কাইলৈ বেলেগ দলত যদি যোগদান কৰে আমি আপত্তি নকৰোঁ। মইতো অসমৰ প্ৰতিগৰাকী পুৰণা কংগ্ৰেছী, যি বিভিন্ন কাৰণত বিভিন্ন সময়ত দল এৰিছিলে, প্ৰত্যেকগৰাকীক কংগ্ৰেছ দলত মই আদৰিবলৈ সাজি আছোঁ, বিজেপিৰ লগত থকা কেইজনক বাদ দি। হয়, যিসকলে মোৰ লগততো ডাইৰেক্ট, মই কালিও কৈছোঁ, কোনো নেতাই মোৰ লগত ডাইৰেক্ট কথা পতা নাই। কোনোবাই এখেতৰ লগত পাতিছে, কোনোবাই এখেতৰ লগত পাতিছে। তেওঁলোকে মোক জনাইছে যে কেইজনমানে দিল্লীত জইন কৰিব বিচাৰে। আমি কৈছোঁ হ'ব, দিল্লী আমাৰ মূল ঘৰ, আমাৰ ঘৰতে জইন কৰিব, আমি কিয় বেয়া পাম।